পেলনীয়া বটলটোৰে মোৰ হাজবেণ্ডে কি ধুনীয়াকৈ তলাটোৰ ঘৰ বনাই দিলে চাওঁচোন আহক। সৰু তলাৰ কাৰণে সৰু বটল এটা লৈছে, এইদৰে কাটি প্ৰথমতে চুটি কৰি ল'লে। এইটো তলাটো হুক লগাবৰ কাৰণে ইয়াত কাটিছোঁ। ছাইডত কাটিছেতো মাজত তলাটো ভৰাবৰ কাৰণে আৰু ডাঙৰ তলাৰ কাৰণে ডাঙৰ এটাও বনাই থোৱা আছে। বস্তুটো ভাল লাগিলে মোৰ, সেইকাৰণে বোলো আজি আপোনালোকক এই ভিডিঅ'টো এটা বনাই দেখাওঁ। খালি এইটো কাটিলে, এইটো চাইজকৈ ডাঙৰকৈ কাটিলে আৰু অপজিট ছাইডটোত এয়া এটা ছাইডে বন্ধ আছে, কিন্তু অকল ওপৰ ছাইডটোহে কাটিছে। তলাটোত পানী নপৰিবৰ কাৰণে এইটো তাৰপৰা এইটো যিটো সৰু ফুটা আছে তাতে শিকলিডাল ভৰাই দিব আপোনালোকে। এইফালে দুইখন গেট লক কৰি ৰিংকেইটা ভিতৰত ভৰাই দিব। অৱশ্যে এইটো পদূলি গেটৰ কাৰণে হয় দেই। তলাটো ভৰাব, সেই তলাটো টানি আনি এতিয়া তলাটো ভৰাই দিলে দিছেনে, সেইডাল শিকলি তলাটো এতিয়া ভিতৰত সোমাই থাকিলে হয় নাই, এতিয়া এই তলাটোত পানী নপৰে। এইটো দেখিলে এনেকৈ সোমাই যাব, ভিতৰত পখৰৰ পৰা পানীটো নাহে, তেতিয়া মানে আপোনাৰ তলাটো মামৰ নধৰে। ভাল লাগিছেনে মোৰ বুদ্ধিটো? মোৰ নহয় দেই, মোৰ মিষ্টাৰৰ বুদ্ধিয়ে হয়। এওঁ বনাইছে কওক কিবা এটা। বাহিৰৰ গেটৰ কাৰণে আৰু মই এতিয়া আপোনালোকক ভিতৰৰ গেটটোতে লগাই দেখাই দিছোঁ। এইডাল গেটখন লগাব। তলাটোক নিৰাপদে ৰাখিবৰ কাৰণে যিটো ঘৰ বনালোঁ, সেই ঘৰটো যদি আপোনালোকৰ ভাল লাগিছে লাইক কৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।